যিসকল মহিলাৰ একেটা লক্ষণ আছে সেই মহিলাসকল খুব বেছি ভাগ্যশালী হয়। আপুনি যদি এগৰাকী মহিলা ভিডিঅ'টো আপোনাৰ বাবে। আপোনাৰ যদি একেটা লক্ষণ আছে আপুনি বুজা উচিত যে আপুনি খুব বেছি ভাগ্যশালী মহিলা। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব। আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়াই আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানো বলক ভাগ্যশালী মহিলাৰনো কি কি লক্ষণ থাকে। আচলতে আমাৰ ধৰ্মীয় গ্ৰন্থসমূহত এনেকুৱা কিছুমান মহিলাৰ লক্ষণৰ বিষয়ে আছে যিখিনি লক্ষণ মহিলা এগৰাকীৰ কাৰণে খুব বেছি ভাল আৰু এনেকুৱা কিছুমান লক্ষণৰ বিষয়েও আছে যিখিনি লক্ষণ মহিলা এগৰাকীৰ কাৰণে বেয়া। গতিকে আপুনি যদি এগৰাকী মহিলা, আজি আমি জানিম ভাগ্যশালী মহিলাৰনো কি কি লক্ষণ থাকে। কোৱা হয় যি মহিলাৰ বাওগালত তিল থাকে সেই মহিলাসকল কি হয় খোৱাৰ ক্ষেত্ৰত খুব বেছি চখিন হয়। তেওঁলোকে খাই বহুত ভাল পায় আৰু বনায়ো কিন্তু ভাল পায় আৰু তেওঁলোকে সদায় নতুন নতুন ডিছ বনাই খুৱাবলৈ খুব বেছি ভাল পায়। গতিকে আপুনি খোৱাত যদি আপুনি নিজেও চখিন তেতিয়াহ'লে ছোৱালী বিচাৰিলে বাওগালত তিল থকা ছোৱালী বিচাৰিব। এই ছোৱালীবোৰে কিন্তু খোৱাৰ ক্ষেত্ৰত খুব বেছি চখিন হয় আৰু আপোনাক সদায় নতুন নতুন ডিছ বনাই খুৱাব। দ্বিতীয়তে হৈছে যি ছোৱালীৰ নাক দীঘল, সেই নাক দীঘল ছোৱালীবোৰ কি হয়, সেই নাক দীঘল ছোৱালীবোৰ অকণমান খৰচী হয়, খৰচটো অকণমান বেছি কৰে, কিন্তু যিকোনো সমস্যা তেওঁলোকে কি কৰিব পাৰে শান্তিৰে সমাধান কৰিব পাৰে। সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে তেওঁলোকে বেছি কষ্ট কৰিবলগীয়া নহয় বা আমাৰ সমস্যা আহিলে জীৱনত কি হয় আমি খুব বেছি অশান্তিত ভুগি যাওঁ বা সমস্যা অহাৰ লগে আমি কি কৰিম কি নকৰিম ভাবি নাপাওঁ, যি টি কৰি পেলাওঁ ন। কিন্তু নাক দীঘল ছোৱালীবোৰে কি কৰে নিজৰ সমস্যাবোৰ ধীৰে স্থিৰে শান্তি মনেৰে ছল্ভ কৰিব পাৰে। দ্বিতীয়তে হৈছে আপোনাৰ যদি আঙুলিকেইটা দীঘল হয় তেতিয়াহ'লে কি হয় আপুনি পঢ়া শুনাত খুব বেছি ভাল হয়, লগতে খুব বেছি বুদ্ধিমান হয়। তাৰপিছত যদি আপোনাৰ ভৰিৰ তলুৱাত ত্ৰিকোণ থাকে, ত্ৰিকোণ থাকিলে কি হয় খুব বেছি ভাগ্যশালী হয়, বুদ্ধিয়ক হয় আৰু চতুৰ হয়। আজিকালিৰ দিনত আপুনি অকণমান হ'লেও বুদ্ধিয়ক হ'বই লাগিব, চতুৰ হ'বই লাগিব, তেতিয়া আপুনি যিকোনো চিটুৱেশ্যনত মানে চলি আহিব পাৰিব। গতিকে আপোনাৰ যদি ভৰিৰ তলুৱাত ত্ৰিকোণৰ চিন আছে তেতিয়াহ'লে আপুনি বুজিব আপুনি খুব বেছি ভাগ্যশালী। আৰু তাৰপিছত হৈছে চকু ডাঙৰ। চকু ডাঙৰ হ'লে কি হয়, আমাৰ সাধাৰণতে চকু ডাঙৰ হ'লে কি হয় হৰিণৰ চকুৰ লগত তুলনা কৰা হয় আৰু আপোনাৰ যদি চকুকেইটা ডাঙৰ হয় আপুনি খুব বেছি ভাগ্যশালী হয়। আপুনি জীৱনত যি বিচাৰে সেই সকলোবোৰ পায় বুলি কোৱা হয়। আৰু নাকৰ কাষত তিল থাকিলে খুব বেছি ভাল বুলি কোৱা হয়। আৰু একেবাৰে শেষত হৈছে যি মহিলা বা যি ছোৱালীৰ কপালখন ডাঙৰ হ'লেও খুব বেছি ভাগ্যশালী হয় বুলি কোৱা হয়। আপোনাৰ যদি কপালখন ডাঙৰ তেন্তে আপুনি বুজিব আপুনি খুব বেছি ভাগ্যশালী হয়। মহিলাৰ কপালে গোপাল বুলি এষাৰ কথা আছে নহয়, আপোনাৰ ভাগ্যখন সঁচায়ে ভাল হয়। আৰু একেবাৰে শেষত হৈছে যি মহিলাৰ মুখৰ আকৃতি দেখিবলৈ দেউতাকৰ নিচিনা বা যি ছোৱালীৰ মুখৰ আকৃতিটো দেখিবলৈ দেউতাকৰ নিচিনা তেওঁলোক খুব বেছি ভাগ্যশালী হয়। তেওঁলোকে যিখন ঘৰত যায় সেই ঘৰখনত খুব বেছি সৌভাগ্য বা সেই ঘৰখনত খুব বেছি ঐশ্বৰ্য বিভূতি লৈ যায় বুলি কোৱা হয়। গতিকে ইয়াৰে ভিতৰত আপোনাৰনো কোনটো আছে কমেণ্ট কৰি অৱশ্যেই জনাব।